ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ ত্ৰিভুজ অধ্যায়ৰ অনুশীলনী 6.4 সম্পূৰ্ণৰূপে সমাধান কৰিলোঁ। আহা আমি 6.5 অনুশীলনীৰো সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ আগবাঢ়ো। তাৰে আগত আমি এটা উপপাদ্য জানি লওঁ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাবা উপপাদ্য। যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়, তেনেহ'লে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ। তাৰমানে কি বুজাইছে ইয়াতে? আমি এটা ত্ৰিভুজ ল'লোঁ ABC। এই ত্ৰিভুজটোৰ সমকোণী ত্ৰিভুজ। সমকোণটো কোনটো? এই বি কোণটো হ'ল সমকোণ। এতিয়া কৈছে যে সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়। তাৰমানে এই সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ, তাৰমানে এইডাল হ'ব তেতিয়া কৰ্ণ বা অতিভুজ। এই সমকোণী ত্ৰিভুজটোৰ ACডাল হ'ব কৰ্ণ বা অতিভুজ। গতিকে সমকোণ থকা বিন্দুটোৰ পৰা অতিভুজলৈ আমি এডাল লম্ব টানিলোঁ। তেনেহ'লে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱে গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ। তাৰমানে এই যিটো সৰু ত্ৰিভুজটো, এই সৰু ত্ৰিভুজটো গোটেই ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ। আৰু তাৰে লগত এইটো সৰু ত্ৰিভুজো দুয়োফালে থকা ত্ৰিভুজ দুটা বুলি কৈছে। গতিকে বাওঁফালে থকা ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ আৰু সোঁফালে থকা ত্ৰিভুজটো অৰ্থাৎ এইটো ত্ৰিভুজ, এই ত্ৰিভুজটো গোটেই ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ। আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ, তাৰমানে এইটো সদৃশ এইটো। এতিয়া ইয়াতে তোমালোকে চাবা যে ADB সদৃশ ABC, তাৰমানে ADB এইটো ত্ৰিভুজ আৰু ABC এই গোটেই ত্ৰিভুজটো সদৃশ। তাৰ লগত BDC এইটো ত্ৰিভুজ ABC ত্ৰিভুজৰ লগত সদৃশ। আৰু যিহেতু এইটো ত্ৰিভুজ ABCৰ লগত সদৃশ, BDC ত্ৰিভুজটো ABCৰ লগত সদৃশ, তাৰমানে এই দুয়োটা ত্ৰিভুজো সদৃশ। আৰু সেইকাৰণে আমি লিখিব পাৰোঁ যে ADB আৰু BDC ত্ৰিভুজ দুটাও সদৃশ। তাৰমানে ADB ত্ৰিভুজ আৰু BDC ত্ৰিভুজ দুটাও সদৃশ। তাৰমানে আমি ক'ব পাৰোঁ যে সিহঁত দুটাও পৰস্পৰ সদৃশ। তাৰমানে আমি এটা কথা ক'ব পাৰোঁ যে যদি এনেকুৱা ধৰণৰ ত্ৰিভুজ থাকে, সমকোণী ত্ৰিভুজ, আৰু তাৰ শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ যদি এটা লম্ব টানো, তেতিয়াহ'লে কি হ'ব? ইয়াতে সৃষ্টি হোৱা যি তিনিটা ত্ৰিভুজ, তাৰমানে গোটেই ডাঙৰ ত্ৰিভুজটো তাৰ লগত আৰু সৰু দুটা যিটো ত্ৰিভুজ আছে দুয়োফালে, এই তিনিটা ত্ৰিভুজ কি হ'ব? সদৃশ হ'ব। এতিয়া আমি নেক্সট উপপাদ্য এটালৈকে আহোঁ। এইটো উপপাদ্য ইয়াতে প্ৰমাণ কৰি দিয়া হৈছে, তোমালোকে চাবা। এইটো উপপাদ্যত চাবা কি কৈছে? এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে এইটো যিটো সমকোণী ত্ৰিভুজ, এই সমকোণী ত্ৰিভুজটোৰ কি কৈছে? এইটো যিটো ABC এটা সমকোণী ত্ৰিভুজ, বিটো হ'ল 90 ডিগ্ৰী। গতিকে 90 ডিগ্ৰী হোৱাৰ পিছত আমি ক'ব লাগে যে এই ত্ৰিভুজটোৰ গোটেই ত্ৰিভুজটোৰ অতিভুজৰ বৰ্গ, তাৰমানে ACৰ বৰ্গ, তাৰমানে এইটো ACৰ বৰ্গ, ইয়াতে লিখা আছে ACৰ বৰ্গ সমান কাৰ সমান? আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে আন দুটা বাহু কোনটো? এই AB আৰু BC, তাৰমানে ABৰ বৰ্গ আৰু BCৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে আমি কি ক'ব পাৰোঁ যে AC স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। তাৰমানে AC স্কুৱেৰ সমান AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। এই BDডালৰ কথা শেষত আহিব, প্ৰমাণত আহিব, সেইটো আমি পিছত অংকন কৰিম। এতিয়া
এই উপপাদ্যটো আচলতে তোমালোকে পাই আহিছা যে এইটো পাইথাগোৰাছৰ ফৰ্মুলা বা পাইথাগোৰাছৰ থিয়ৰাম বুলি কোৱা হয়, উপপাদ্য বুলি কোৱা হয়, যে সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ বৰ্গ সমান আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়। সেইকাৰণে আমি তেনেদৰে কৈছোঁ। কিন্তু এতিয়া কথাটো কি, ইয়াতে উপপাদ্যটো দিছে, কিন্তু আমি প্ৰমাণ কেনেদৰে কৰিম? প্ৰমাণ কৰিম কেনেদৰে, যে আমি ইতিমধ্যে লম্ব টানি পেলাই, শীৰ্ষবিন্দুৰ পৰা লম্ব টানি পেলাই যি তিনিটা ত্ৰিভুজ পাইছিলোঁ, এই গোটেই ডাঙৰ ত্ৰিভুজটো আৰু এই দুটা ত্ৰিভুজ, যি তিনিটা ত্ৰিভুজ পাইছিলোঁ, এইটো সদৃশ পাইছিলোঁ, সেই উপপাদ্যটো ব্যৱহাৰ কৰি, সেই প্ৰথমতে যিটো উপপাদ্য আমি চালোঁ, এইটো উপপাদ্য চালোঁ, এইটো উপপাদ্য ব্যৱহাৰ কৰি পেলাই আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি প্ৰমাণটো কৰিম। গতিকে শীৰ্ষবিন্দুৰ পৰা আমি এডাল লম্ব টানিলোঁ, যে BD লম্ব AC টনা হ'ল। এতিয়া ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ ABC, তাৰমানে এই যিটো ADB ত্ৰিভুজটো আছে, ADBটো ABCৰ সদৃশ, আমি উপপাদ্যটো পাইছিলোঁ। গতিকে তাৰ পৰা আমি কি ক'ব পাৰোঁ, যে AD বাই AB সমান AB বাই AC, কাৰণ অনুৰূপ বাহুবোৰ সমানুপাতিক, অনুৰূপ বাহুবোৰৰ অনুপাত সমান। এতিয়া ADB সদৃশ ABC, এতিয়া আমি ল'লোঁ কোনটো, AD ল'লোঁ। AD লোৱা মানে কি, আমি B কোণৰ বিপৰীত বাহুটো লৈছোঁ। যদি আমি B কোণৰ বিপৰীত বাহুটো লওঁ, তেতিয়াহ'লে B কোণ কাৰ সমান, C কোণৰ সমান। গতিকে আমি C কোণৰো বিপৰীত বাহুটো ল'ম। গতিকে C কোণৰ বিপৰীত বাহুটো হ'ল AB, সেইকাৰণে আমি ইয়াতে লিখিছোঁ AD বাই AB। তেনেদৰে আমি ইয়াৰে ক্ষেত্ৰত আমি কি ল'লোঁ, AB বাই AC পাইছোঁ। কেনেদৰে পাইছোঁ, এই ABটো ক'ৰ পৰা পালোঁ, এই D কোণৰ বিপৰীত বাহু, D কোণৰ বিপৰীত বাহুটো কি, D কোণৰ বিপৰীত বাহুটো হ'ল AB, তাৰমানে D কোণৰ বিপৰীত বাহু AB লিখিছোঁ। যদি আমি D কোণৰ বিপৰীত বাহু লিখোঁ, তেতিয়াহ'লে আমি D কোণৰ সমান কি কোণ, B কোণ। গতিকে আমি B কোণৰ বিপৰীত বাহুটো লিখিব লাগিব, সেইকাৰণে আমি কি লিখিছোঁ, AC। এতিয়া AD বাই AB, AB বাই AC, আমি এইটো লিখিলোঁ। এতিয়া কথাটো হ'ল কি, আমি BD কিয় লোৱা নাই? তোমালোকে হয়তো প্ৰশ্ন হ'ব পাৰে যে আমি ADB ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি এফালে ল'লোঁ, আমি AD ল'লোঁ, আৰু এফালে ল'লোঁ আমি AB ল'লোঁ। গতিকে আমি BDটো কিয় ইয়াতে অনা নাই? BDটো নানাৰ কাৰণটো এটাই, যে আমাক BDৰ প্ৰয়োজন নাই, BDটো নালাগে আমাক, AB AC আৰু BC হ'লেই হ'ব। গতিকে BDৰ আমাক কোনো প্ৰয়োজন নাই, কাৰণে আমি BDটো অনা নাই। গতিকে এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত তাৰমানে এই সৰু ত্ৰিভুজটো, বাওঁ হাতৰ সৰু ত্ৰিভুজটো যিটো ADB, আৰু গোটেই ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি AD বাই AB সমান AB বাই AC পালোঁ। আৰু তাৰ পৰা আমি 1 নম্বৰত পালোঁ যে AD ইনটু AC, ACটো ইফালে উঠি গৈছে, গতিকে AD ইনটু AC লিখিলোঁ সমান AB স্কুৱেৰ, তাৰমানে ABটো ইফালে আহিল, গতিকে দুয়োটা লগ লাগি পেলাই পূৰণ হয় AB স্কুৱেৰ হ'ল। আকৌ আমি দ্বিতীয় ত্ৰিভুজটো ল'ম। দ্বিতীয় ত্ৰিভুজটো মানে কি, BDC সদৃশ ABC, তাৰমানে এই যিটো ত্ৰিভুজ BDC সদৃশ ABC, এই গোটেই ডাঙৰ ত্ৰিভুজটো, তোমালোকে এই সিকুৱেন্সটো মনত ৰাখিব লাগিব। এইটো DBC বুলি লিখিব নোৱাৰা, বা CBD বুলি লিখিব নোৱাৰা, এইটো BDC হ'ব, আৰু এইটো ABC হ'ব। তাৰমানে B কোণ A কোণৰ সমান, D কোণ B কোণৰ সমান, C কোণ C কোণৰ সমান। গতিকে এইটো তোমালোকে প্ৰমাণ, আগৰ উপপাদ্যটো যদি প্ৰমাণ কিতাপত যদি চোৱা, তোমালোকে তেনেদৰে পাবা। গতিকে সেইটো কথা এতিয়া ইয়াতে অহা নাই, তোমালোকে এইটো বস্তুটো এনেকৈ চিৰিয়েলি মনত ৰাখিব লাগিব, যে BDC সদৃশ ABC, এই BDCটো ওলট পালট হ'ব নোৱাৰে। এতিয়া কথা হ'ল কি, আমি ইয়াতো আমাৰ কি আহিব, BDৰ কথাটো আহি নপৰে। গতিকে BDৰ কথা যিহেতু আহি নপৰে, আমি BDটো নলওঁৱেই, গতিকে আমি C কোণটো নলওঁৱেই। গতিকে C কোণ আমি নলৈ পেলাই আমি ল'ম, এবাৰ B কোণ ল'ম, এবাৰ D কোণ ল'ম। গতিকে এতিয়া আহিল আমাৰ CD বাই BC লিখিছোঁ। CD মানে কি, CD মানে হ'ল B কোণৰ
বিপৰীত বাহু, বি কোণৰ বিপৰীত বাহুটো হ'ল চি ডি। যদি আমি বি কোণৰ বিপৰীত বাহু লওঁ, ইয়াতে আমি এ কোণৰ বিপৰীত বাহু ল'ব লাগিব, কাৰণ বি কোণ সমান এ কোণ। গতিকে ইয়াতে এ কোণৰ বিপৰীত বাহু বি চি। সেইকাৰণে আমাৰ কি হ'ল, এই চি ডি বাই বি চি হ'ল। আকৌ ইয়াতে আমি সমান ল'লোঁ বি চি। এতিয়া বি চিটো যে ল'লোঁ, বি চিটো এইটো ত্ৰিভুজৰ পৰা আহিব। এই বি চিটো ডি কোণৰ বিপৰীত বাহু, ডি কোণৰ বিপৰীত বাহু বি চি, এইটো পালোঁ। যদি ডি কোণ লওঁ, গতিকে ইয়াতে বি কোণ ল'ব লাগিব। বি কোণৰ বিপৰীত বাহু হ'ব এ চি, গতিকে ইয়াতে তলত আহিব এ চি। গতিকে চি ডি বাই বি চি সমান বি চি বাই এ চি। আকৌ আগৰ দৰে লিখিছোঁ, অনুৰূপ বাহুবোৰ সমানুপাতিক। এতিয়া আমি এইটো ওলট পালটকৈ পূৰণ কৰি দিলোঁ। এইটো প্ৰথমতে আমি এ চিটো ইফালে আনিলোঁ, চি ডি ইনটু এ চি, আৰু বি চিটো ইফালে গ'ল, গতিকে বি চি স্কুৱেৰ, এইটো হ'ল 2 নম্বৰ দিলোঁ। এতিয়া আমি 1 আৰু 2 যোগ কৰিম। 1 আৰু 2 যোগ কৰাৰ লগে লগে আমি কি পাম, লেফ্ট হেণ্ড ছাইডৰখিনি লেফ্ট হেণ্ড ছাইডে যোগ হ'ব, বাওঁফালে যোগ হ'ব, আৰু সোঁফালৰখিনি সোঁফালে যোগ হ'ব। এতিয়া বাওঁফালে কি কি আছে, এ ডি ইনটু এ চি, এ ডি ইনটু এ চি প্লাছ চি ডি ইনটু এ চি, গতিকে চি ডি ইনটু এ চি, এই দুটা যোগ হ'ল। এ ডি ইনটু এ চি প্লাছ চি ডি ইনটু এ চি যোগ হ'ল, আৰু ইফালে হ'ব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, তাৰমানে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এতিয়া আহিল, আমি কি কৰিম, এ চিটো ইয়াতে আমি কমন ল'ম, দুয়োটাতে এ চি আছে, গতিকে এ চিটো কমন ল'লোঁ। এ চি কমন ল'লোঁ, এ চি পালোঁ। গতিকে কমন লোৱাৰ পিছত ইয়াতে এ ডিটো ৰৈ গ'ল, এ ডি লিখিলোঁ, প্লাছ আহিল, আৰু ইয়াতে চি ডিটো ৰৈ আছিল, গতিকে চি ডি লিখিলোঁ। গতিকে এ চি কমন হৈ পেলাই এ ডি প্লাছ চি ডি হ'ল, আৰু ইফালে আমাৰ থাকিল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এতিয়া ইয়াতে লিখিলোঁ আমি কি, এ চি ইনটু এ চি, এ চিটো ইয়াৰ পৰা আহিল, আৰু এই এ চিটো ক'ৰ পৰা আহিল, এ ডি প্লাছ চি ডি মানে কিমান, আমি ইয়াতে যদি ত্ৰিভুজটোত যদি চাওঁ, এ ডি প্লাছ চি ডি, গতিকে এইটো অংশ আৰু এইটো অংশ যোগ কৰিলে আমি গোটেই এ চিডালে পাম। গতিকে এ চি বাহু যিহেতু এই দুটা অংশৰ যোগফলৰ সমান, সেইকাৰণে আমি কি লিখিছোঁ, এ ডি প্লাছ চি ডি ইকুৱেল এ চি। গতিকে এ চি ইনটু এ চি পালোঁ, ইয়াতে এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। গতিকে আমি পাইথাগোৰাছৰ থিয়ৰাম আমি প্ৰমাণ কৰিলোঁ। কেনেদৰে প্ৰমাণ কৰিলোঁ, যে এই যিটো উপপাদ্য আছিল সদৃশ ত্ৰিভুজৰ, যিটো আমাৰ সমকোণী ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা টনা লম্বডালৰ যিটো উপপাদ্য, যে এই গোটেই ত্ৰিভুজকেইটা সদৃশ আমি দেখাব পাৰোঁ ডাঙৰ ত্ৰিভুজটোৰ লগতে এই দুটা ত্ৰিভুজত, সেইটো উপপাদ্য ব্যৱহাৰ কৰি আমি কি কৰিলোঁ, আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিলোঁ। গতিকে এই উপপাদ্যটোৰ পৰাই আমি কি কৰিম, আমি নেক্সট অনুশীলনী কুৱেশ্যনখিনি আৰম্ভ কৰিম। এতিয়া 6.5-ৰ 1 নম্বৰ আমি প্ৰশ্নটো চাওঁ। ইয়াতে আমি পাইথাগোৰাছ থিয়ৰাম এপ্লাই কৰিম। এতিয়া পাইথাগোৰাছ থিয়ৰামৰ ওপৰত আমি এইবিলাক উলিয়াম। এতিয়া দিয়া আছে যে ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ তলত দিয়া হ'ল। ত্ৰিভুজৰ 3টা বাহু থাকে, গতিকে 3টা বাহুৰ মান দিয়া আছে। ইয়াৰে কোনবিলাক সমকোণী ত্ৰিভুজ উলিয়াব লাগে, আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালৰ দিশ লিখা, আৰু অতিভুজডালৰ দিশটো লিখিব লাগে। এতিয়া কথা হ'ল কি, যে যিকোনো ত্ৰিভুজৰ বা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, সদায় অতিভুজডাল ডাঙৰ হয়। এতিয়া আমি যদি এই ত্ৰিভুজটোৰ এই 3টা বাহু লওঁ, বাহু ল'লে সদায় অতিভুজডাল কি হ'ব, ডাঙৰ হ'ব। এতিয়া অতিভুজডাল আমি ধৰি ল'ম 25 চেণ্টিমিটাৰ, আৰু বাকী দুটা বাহু হ'ব 7 চেণ্টিমিটাৰ আৰু 24 চেণ্টিমিটাৰ। এতিয়া আমি পাইথাগোৰাছ থিয়ৰাম এপ্লাই কৰিম, এপ্লাই কৰি পেলাই আমি চাম। এতিয়া চাবা, ইয়াতে 1 নম্বৰত আমি প্ৰথমতে আমি সৰু বাহু দুটা লৈছোঁ, সেই দুটাক আমি হোল স্কুৱেৰ কৰিম। এতিয়া পাইথাগোৰাছ থিয়ৰাম মতে আমি কি পাইছিলোঁ, লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ ইকুৱেল কৰ্ণ স্কুৱেৰ, আমি সেইটো পাওঁ। গতিকে লম্ব স্কুৱেৰ আৰু ভূমি স্কুৱেৰ যোগ কৰিলে আমি কি পাম, কৰ্ণডালৰ বা অতিভুজডালৰ স্কুৱেৰ পাম। সেইকাৰণে আমি দুটা সৰু বাহু দুটা আগতেও লিখি ৰাখিছোঁ,
সেইটো হ'ল 7 স্কুৱেৰ আৰু 24 স্কুৱেৰ সৰু বাহুৰুডালৰ স্কুৱেৰ উলিয়াম এতিয়া 7 স্কুৱেৰ প্লাছ 24 স্কুৱেৰ ইকুৱেল কিমান পাম 7 স্কুৱেৰ মানে 49 24 স্কুৱেৰ মানে 576 দুটা যোগ কৰিলে আমি 625 পাম আকৌ আমি 25 স্কুৱেৰ ল'ম তাৰমানে কৰ্ণডালৰ স্কুৱেৰ ল'ম এবাৰ যদি কৰ্ণ হয় আমি এতিয়াও গম পোৱা নাই যে ত্ৰিভুজটো সমকোণী হ'বনে নহয় গতিকে 25 স্কুৱেৰ ল'লোঁ 25 স্কুৱেৰ আমি কিমান পাম 625 যেহেতু 7 স্কুৱেৰ প্লাছ 24 স্কুৱেৰ ইকুৱেল 625 আৰু 25 স্কুৱেৰ 625 তেনেহ'লে আমি কি ক'ব পাৰোঁ যে 7 স্কুৱেৰ প্লাছ 24 স্কুৱেৰ ইকুৱেল 25 স্কুৱেৰ গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে ত্ৰিভুজটো কি হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু তাৰ অতিভুজৰ মানটো কিমান হ'ব অতিভুজৰ মান হ'ব 25 সেন্টিমিটাৰ এটা আমি দ্বিতীয়টো চাওঁ দ্বিতীয়টো দিয়া আছে যে 3 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এটা ইয়াৰে আটাইতকৈ দীঘল বাহুটো হ'ল 8 সেন্টিমিটাৰ এটা 8 সেন্টিমিটাৰটো আমি অতিভুজ বুলি ধৰি লম যদি 8 সেন্টিমিটাৰটো অতিভুজ হয় তেতিয়াহ'লে লম্ব আৰু ভূমি কি হ'ব 3 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ গতিকে আমি এই দুটাৰ স্কুৱেৰ উলাই লম 3 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ কিমান পাম 9 প্লাছ 36 ইকুৱেল 45 এতিয়া আমি যেহেতু 3 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ উলাই ল'লোঁ দুটা বাহুৰ স্কুৱেৰ আমি উলাই ল'লোঁ এবাৰ আমি ডাঙৰ বাহুটোৰ স্কুৱেৰ উলিয়াম ডাঙৰ বাহুটোৰ স্কুৱেৰ আমি কিমান পাম 8 স্কুৱেৰ ইকুৱেল টু 64 এটা যেহেতু 3 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ ইকুৱেল 45 আৰু 8 স্কুৱেৰ ইকুৱেল টু 64 গতিকে দুটা সমান নহয় সেইকাৰণে আমি কি লিখিম 3 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ নট ইকুৱেল টু 8 স্কুৱেৰ যেহেতু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ ইকুৱেল কৰ্ণ স্কুৱেৰ নহয় বা অতিভুজৰ স্কুৱেৰৰ সমান নহয় সেইকাৰণে এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ নহয় আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম সেই ভিডিঅ'ত আমি আকৌ 6.5 আলোচনা কৰিম গতিকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু লাইক শ্বেয়াৰ কৰি দিবা ধন্যবাদ